অসমৰ এক ঐতিহ্যপূৰ্ণ গাঁও হৈছে শালমৰা, মাজুলীৰ শালমৰা, য'ত মৃৎশিল্পই প্ৰাণ পাই উঠে। ব'লকচোন আমি তালৈ যাওঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। মাজুলীৰ শালমৰা এটা মৃৎশিল্পৰ বাবে বিখ্যাত এইটো অঞ্চল। ই এটা আমাৰ অসমৰ সাংঘাতিক ধৰণে এটা শিল্প। এই শিল্পৰ চহকী পৰম্পৰা আছে, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে লাহে লাহে এই শিল্পটো কমি গৈছে। আমি বিভিন্ন ব্যক্তিৰ ঘৰলৈ গ'লোঁ, মাটিৰ কলহবোৰ দেখিলোঁ, খুব সুন্দৰ এটা পৰিৱেশ। আজিকালি ইয়াত মাটিও পাবলৈ নাইকিয়া হৈছে মাজুলীত, কিন্তু এই শিল্প আমাৰ অসমৰ চহকী পৰম্পৰা। এই শিল্পক আমি জীয়াই ৰাখিব লাগিব আচলতে। ইয়াৰ বাবে আমাৰ প্ৰত্যেক ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰ সকলোৱে পোষকতাৰ দৰকাৰ, সকলোৰে সহায়ৰ প্ৰয়োজন। ইয়াৰ ব্যক্তিসকলে কৈছিলে যে আমাৰ বিভিন্ন সমস্যা আছে, আমি এই গাঁও নিচেই আপোন। আগলি বাহাত বগলী নাচিছে, আগলি বাহাত বগলী নাচিছে, আলফুলে কৈ কহু হালিছে। মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন। ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰু বৰ নাই ই গাঁৱত সমূলি, সৰু বৰ নাই ই গাঁৱত সমূলি। উলাহত হওক উদুলি মুদুলি, চেনেহৰ এই বান্ধোন, চেনেহৰ এই বান্ধোন। ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰুৰ পৰা আপোনালোকে এইটো কৰি আছে, এই শিল্পটো মানে ব্যৱসায়িকভাৱে কেনেকুৱা, ঠিকে আছেনে?
আজিকালি হয় ঠিকে আছে ন মাটিটোহে পাব নাই আৰু আজি মাটিটো নাই ন এতিয়া চৰকাৰে মাটিটো বন্ধ কৰিছে ইয়াত খান্দিবলৈ খান্দিবলৈও নিদিয়ে নহয় খান্দিবলৈ নিদিয়ে আপোনাৰ গাঁওখনত পূৰা কৰে ন এইটো কৰে আমাৰ প্ৰত্যেকৰ ঘৰতে কৰে প্ৰত্যেকে এইটো নকৰিলে আকৌ খাবলৈ নাই নহয় অঁ হয় 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 পেট শুকাব পেট ঠিকেই কৈছে আপোনাৰ নামটো কি আছিলে এতিয়া মোৰ নাম ভাদৈ হাজৰিকা ভাদৈ হাজৰিকা ন ঠিক আছে আপোনাৰ নামটো মোৰ নামটো মহেন্দ্ৰ বৰা মহেন্দ্ৰ বৰা ন আপুনি মৃৎশিল্পৰ ওপৰত শিল্পৰ ওপৰত মই জড়িত এই শিল্পটো মাজুলী বৰ্তমান কেনেকৈ এতিয়া মাজুলী এতিয়া ভালেই চলিছে ভালে চলিছে ন যথেষ্ট ভাল চলি আছে হয় হয় প্ৰডাকশ্যনটো আমাৰ কমিছে কিন্তু দামটো আমাৰ বেছি কম প্ৰডাকশ্যন মাটি বাৰী মাটিটো আমাৰ ওলোৱাটো সমস্যা হয় এতিয়া সমস্যা আছে আগৰ নদী কিনাৰত খান্দিবলৈ দিয়ে হয় এতিয়া চৰকাৰে নদী কিনাৰত বন্ধ কৰিলে বাকী আমাৰ ফিচাৰী চিচাৰী কোনোবাই খানে তাৰপৰা আমি ট্ৰেক্টৰ লগাই কলহ 200 ওলাব 10,000 15,000 টকা লয় হয় হয় কিন্তু আমাৰ কামানিটো এইটো তুলনাত কমি গৈছে মাটিটো পাবলৈ নাইকিয়া হৈ গৈছে মানে এতিয়া প্ৰডাকশ্যনটো কমিছে ন আপোনালোকৰ প্ৰডাকশ্যনটো কমিছে আৰু এই শিল্পটো মানে আৰু যদি গুৰুত্ব দিয়া যথেষ্ট ভাল হ'ব নহয় জানো যথেষ্ট ভাল হ'ব মানে সংৰক্ষণ কৰিবলৈ সুন্দৰভাৱে পাৰিলে ভাল চৰকাৰে মাৰি আছে হয় হয় চৰকাৰে আমাৰ ওপৰত এই প্ৰডাকশ্যনটোৰ ওপৰত যথেষ্ট মাথা মাৰি আছে মাথা মাৰি আছে ন ধন্যবাদ দিয়া শালমৰালৈ আকৌ যোৱাৰ দুৰ্বাৰ হেঁপাহ আছে আমাৰ আকৌ উভতি যাম শালমৰা চাবলৈ আকৌ মাটিৰ কলহ লৈ লুইতৰ বুকুলৈ গৈ আকৌ যেন আমি পানী আনিম আকৌ সেই যিটো গঠন তেওঁলোকৰ শালমৰাৰ জীৱনশৈলীক আকৌ উপভোগ কৰিম আপোনালোক সকলো আহিব শালমৰা চাবলৈ শালমৰা আমাৰ বুকুৰ আপোন মনৰ দাপোন